জেনেৰেল বন্ধুসকল অসম চৰকাৰ যিকোনো চাকৰি খবৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব সকলোৱে গমেই পাইছে। মই ইতিমধ্যে ইউটিউব চেনেলৰ বাবে মোবাইল এটা কিনিছোঁ, কিন্তু এতিয়ালৈকে লগ ইন কৰিব পৰা নাই বন্ধুসকল। তাৰ বাবে ক্ষমা প্ৰাৰ্থী। সেইবাবে ভিডিঅ'ৰ কোৱালিটি ভাল অহা নাই বন্ধুসকল। ইমান ভিডিঅ'ৰ কোৱালিটি ভাল আহিব, ডাইৰেক্ট DSLR আহিব বন্ধুসকল। মই গৈছোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে মোবাইলটো সাধাৰণতে কিনা হৈছে আৰু আপোনালোকৰ ভিডিঅ'ৰ বাবে অনলি ভিডিঅ'ৰ বাবে বেলেগ একো নাই বন্ধুসকল। মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ চাকৰিৰ বাবে, বেলেগ কাম নাই বন্ধুসকল। আৰু আপোনালোকৰ সাধাৰণতে সময়মতে আপোনালোকক মই ভিডিঅ' দিয়াটোৱে মোৰ সাধাৰণতে প্ৰথম কৰ্তব্য আৰু আপোনাক সময়মতে ভিডিঅ' দিম। মই প্ৰতিশ্ৰুতি দিছোঁ। অসম চৰকাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি পৰীক্ষা হ'ব, অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব, তাৰপিছত আকৌ নতুনকৈ কি চাকৰি মুকলি হ'ব, সকলো ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। কিন্তু মই কৈছোঁ অসম চৰকাৰ যিকোনো আপডেট হওক, দৰকাৰী আপডেট নিবনুৱাসকলৰ বাবে বা লাখপতি বাদ্যৰ হওক বা আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি অসম পুলিচৰ হওক, তাৰপিছত যিকোনো চাকৰি স্বাস্থ্য বিভাগ DME DSSW ESSRT হওক আৰু DME ইতিমধ্যে আপোনালোকৰ সাজে আপোনালোকে NSৰ ফালৰ পৰা যি পদ আছিল টেকনিকেল পদসমূহ ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আৰু গ্ৰেড 4ৰ সকলো পদ আৰু DMEৰ সকলো পদেই বাকী আছে। তাৰপিছত আপোনালোকৰ সাধাৰণতে যি স্বাস্থ্য পদ নতুনকৈ আৰু পদ মুকলি হ'বলগীয়া আছে, তাৰপিছত আৰু কিমান পদ কিমান মুকলি হ'ব সকলো ডিটেইলছ মোৰ চেনেলৰ পৰা পাব, সদ্যকৈ পাব। আৰু মই যিবোৰ আপডেট দিম সঁচাকৈ আপডেট দিম বন্ধুসকল, কাৰণ ইতিমধ্যে যোৱাকালি মই যিটো আপডেট দিছিলোঁ যে HSৰ পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকে এপ্ৰিল মাহতে দিয়া হ'ব, পূজাৰ আগতে দিয়া হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ সন্ধিয়াৰ পিছতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা ঘোষণা চালোঁ। মই দিনতে আপলোড কৰিছোঁ ভিডিঅ'টো, ইতিমধ্যে সন্ধিয়া সময়তে চালোঁ যে আপোনালোকে ঘোষণা কৰিছে 19, 20, 21 তাৰিখে এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়া হ'ব বন্ধুসকল। মই ডাইৰেক্ট ডেটটো নোটিছ বা আপোনালোকৰ অহাৰ আগতে আপোনালোকক মই জনাব পাৰোঁ অসম চৰকাৰৰ এডমিট কাৰ্ড কেতিয়া হ'ব, গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি ফিজিকেল কেতিয়া হ'ব, সকলো ডিটেইলছ আপোনালোকে মোৰ চেনেলৰ পৰা পাব। কোনো টেনশ্যন নাই। বাইবাই টেষ্ট এক্সাম ৰিটেন এক্সাম সকলোবোৰ কেনেকৈ কি প্ৰচেছত দিব লাগে, কাৰণ মই যোৱা বছৰতে দিছিলোঁ এবাৰ বন্ধুসকল। মই নিজে পাছ কৰাৰ পিছত আকৌ বাইবাই টেষ্টত ফেইল কৰিলোঁ। মোৰ অলপ অভিজ্ঞতা আছে আৰু আপোনালোকক মই সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ বন্ধুসকল। আৰু বহুত দিন অপেক্ষা বহুত আছিল ড্ৰপ আছিল, কিন্তু তাৰ পিছতো যদি ভিডিঅ' আপলোড কৰাৰ পিছত ইমান ছাপোৰ্ট মৰম আপোনালোকে জনাইছে, সকলোক মই চেলুট জনাইছোঁ, সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ ফালৰ পৰা। আৰু বন্ধুসকল গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি জুলাই মাহতে হ'ব নাই বন্ধুসকল, বহুতে মোক বহুত ধৰণৰ প্ৰশ্ন কৰি আছে। গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি পৰীক্ষাটো আচলতে জুলাই মাহতে হোৱা নহ'লেও আপোনালোকে আগষ্ট মাহতে 100% হ'ব বন্ধুসকল। গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি যেনেকৈ গ্ৰেড 3 3টা ষ্টেপ আছে, গ্ৰেড 4 3টা ষ্টেপ আছে, 6টা ষ্টেপৰ পৰীক্ষাটো আগষ্ট মাহতে 100% পৰীক্ষা হ'ব। কিন্তু আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে ইতিমধ্যে নিউজ লাইভ মানুহৰ আগত বা কেণ্ডিডেটৰ আগত সোধাৰ পিছতো কৈ আছে জুলাই মাহতে হ'ব। কিন্তু কিবা কাৰণে বানপানী আহি গ'লে আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব। জুলাই মাহতে হ'ব, কিন্তু কিবা কাৰণে যদি বানপানী আহি যায় অসম চৰকাৰে অসম পুলিচতে হওক, গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে হওক সকলোবোৰ আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব, কিবা কাৰণে যদি বানপানী আহি যায় বন্ধুসকল। যদি বানপানী ইমান নহয় অসমত, তেনেহ'লে বানপানী প্ৰতি বছৰে হয়, কিন্তু এইবাৰ যদি কিবা কম হয় তেনেহ'লে জুলাই মাহতে অসম চৰকাৰ সকলো পৰীক্ষা হ'ব। এপ্ৰিল মাহ পৰিল, আজি হৈছে 3 এপ্ৰিল তাৰিখ বন্ধুসকল। 3 এপ্ৰিল মে জুন আৰু 3 মাহ সময় আছে এতিয়াও বন্ধুসকল। প্ৰিপাৰেশ্যন কৰক, মই প্ৰিপাৰেশ্যন কৰক, মোক অলপ সহায় কৰিব, ছাপোৰ্ট কৰিব। মই আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে সকলোৱে যিমান পাৰোঁ ছাপোৰ্ট কৰিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অতি সোনকালে 50K ছাবস্ক্ৰাইব 50,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট কৰিছে, অতি সোনকালে যাতে 50,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। সকলোক মই হাত জোৰি অনুৰোধ জনাইছোঁ ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব, 100% পাব মোৰ চেনেলটো।